Hello and welcome to Exam Shastra. Today we'll discuss about the main answer writing. ठीक है कि GS पेपर 1 से हम लोग डिस्कस करेंगे. GS पेपर 1 तो हमें सम. The first question to go discuss the significance of Swadeshi movement or boycott movement in India's struggle for independence, examining its impact on early nationalists and the role of revolutionaries. So কোৱা গৈছে স্বদেশী আৰু boycott movement or Indiaৰ independence মানে মুভমেন্টত কেনেকুৱা ধৰণৰ সিগনিফিকেন্স আছে আৰু ইয়াৰ যি ইম্প্যাক্ট হয় আৰ্লি নেশনালিস্ট যি সকল আছিল ৰাষ্ট্ৰীয়তাবাদী যি শিবিৰৰ মানুহ আছিল তেওঁলোকৰ ক্ষেত্ৰত ইয়াৰ ইম্প্যাক্ট কি হয় আৰু এজ এ হোল ৰিভলিউশনাৰী যি সকল আছিল ঠিক আছে বিপ্লৱী যোন সকল আছিল তেওঁলোকৰ ৰোলৰ ক্ষেত্ৰত ইয়াৰ ইম্প্যাক্ট কি হয় হেতুৰ বিষয়ে কোৱেশ্চনটোত খুদা গৈছে 250 ওয়াৰ্ডছত এখিনি লিখিলে হ'ল আচ্ছা আৰু এটা কথা ক'ব বিচাৰো যিখিনি আমি ইয়াত দিয়াই দিও যিখিনি আমি ইয়াত কৰাই দিও কোৱেশ্চন সেইখিনি আপোনালোকে নিজৰ হিচাপটো আপোনালোকে লিখিব পাৰে আৰু সেইখিনি আমাক সাবমিট কৰিব পাৰে ঠিক আছে সো আলটিমেটলি আপোনালোকে চাই ল'ব পাৰে কিন্তু চাই লৈ পেলাই নিজৰ হিচাপত লিখিব পাৰে নিজৰ প্ৰেজেন্টেশন স্কিলটো তাত গম পোৱা যাব ঠিক আছে সো let's start. The Swadeshi and boycott movement launched in India in the early 20th century. ঠিক আছে 20th century মানে আমি জানো যে 1905 or সেই সময়খিনিত লঞ্চ কৰা গৈছিল অলমোস্ট ঠিক আছে সো 20th century first যেটো পার্ট সেই পার্টত এই movement to launch kora gosile it played a pivotal role main role in the country's struggle for independence ঠিক আছে কারণ কোৱা হয় যে বহু ক্ষেত্ৰত 1857 or যেটো ইভেন্ট হয় হেতুকে কোৱা হয় যে মানে ভাৰতীয় যি ভাৰতবৰ্ষৰ যি স্ট্ৰাগল ফৰ ইন্ডিপেন্ডেন্স তাৰ মেইন যেটো ট্ৰিগাৰিং ইভেন্ট আছিল হেতু বুলি কয় কিন্তু বহুত ক্ষেত্ৰত কয় যে স্বদেশী মুভমেন্টে আছিল গতিকে এই ক্ষেত্ৰটো এটা বাদ বিবাদ আছে সেই বিষয়ে আমি পিছত আলোচনা কৰিম কিন্তু this movement was a response to the partition of Bengal in 1905 by the British colonial authorities. আমি গম পাওঁ যে 1905 চনত যেতিয়া বংগ বিভাজন হৈছিল তাৰ ৰেসপন্সতে এই আন্দোলনটো কৰা গৈছিল এই মুভমেন্টটো স্টার্ট হৈছিল ঠিক আছে মেইন বডি আমি এইখিনি কথা লিখিব পাৰো the Swadeshi and boycott movement significantly influenced early nationalists যেকল মানে সেই 20 শতিকাৰ প্ৰথম ভাগৰ যিসমূহ নেশনালিস্ট আছিল তেওঁলোকক যথেষ্ট ধৰণৰ ইনফ্লুয়েন্স কৰিছিল and also fostered resistance and unity among Indians ঠিক আছে সো ইন্ডিয়ান ভাৰতীয় সকলৰ মাজতো ইউনিটি অনাৰ ক্ষেত্ৰতে এই আন্দোলনটোৱে যথেষ্ট ধৰণৰ সহায় কৰিছিল না স্বদেশী ইয়াত কোৱা গৈছে না সিগনিফিকেন্স অফ স্বদেশী সি স্বদেশী আমি কেনেকে সেই সময়ত আমাৰ ইয়াত কেনেকৈ কৰা গৈছিল স্বদেশী মুভমেন্টটো কেনেকৈ কৰা গৈছিল ফাৰ্স্ট ৰ প্ৰমোশন অফ ইন্ডিজিনাস গুডস এটা আমি সকলোৱে জানো কেনেকৈ কৰিছিল প্ৰমোশন অফ ইন্ডিজিনাস গুডস দা স্বদেশী মুভমেন্ট ওকে নেক্সট সি স্বদেশী মিন্স সেলফ রিলায়েন্স ইকোনমিক সেলফ রিলায়েন্স স্বদেশী ঠিক আছে সো প্ৰমোশন অফ ইন্ডিয়ান গুডস ন্যাশনালিস্ট কনসিয়াসনেস যেটো আছিল কেনেকৈ হৈছিল by encouraging use of Swadeshi goods the movement instilled a sense of nationalist consciousness among the Indian population তো এটা nationalist consciousness গঢ়ি তোলাৰ ক্ষেত্ৰতো স্বদেশী মুভমেন্টে কি কৰিছিল যথেষ্ট ধৰণৰ সহায় কৰিছিল it became a symbol of resistance against British economic exploitation so যেতিয়া আমি যেতিয়া ভাৰতবৰ্ষৰ কাপোৰ পিন্ধিবলৈ ললো ইয়াতে উৎপাদন হোৱা কাপোৰ পিন্ধিবলৈ লৈছিল সো এটো কি বুজাইছিল এটা ৰেজিস্টেন্স বুজাইছিল against what against economic exploitations by the Britishers ঠিক আছে তেওঁলোকে যি অৰ্থনৈতিক শোষণ যি কৰি আছিল হেতুৰ এগেইনষ্ট এটা ৰেজিস্টেন্স হিচাপে ই প্ৰুভ কৰিছিল আৰু আলটিমেটলি নেশনালিস্ট কনসিয়াসনেস এটা গঢ়ি তুলিবৰ কাৰণে সক্ষম হৈছিল থাৰ্ড প্ৰমিনেন্ট লিডাৰ্স কোন আছিল সি prominent leaders like Bal Gangadhar Tilak, Bipin Chandra Pal and Lala Lajpat Rai, Lal Bal Pal actively they supported and propagated the Swadeshi movement. Now question may comes like this ki Ohomot he homot kun সকল ব্যক্তি বহুত বেছি এক্টিভ আছিল অসমৰ নেশনালিস্ট লিডাৰ কোনখিনি আছিল আৰ্লি নেশনালিস্ট লিডাৰ তেওঁলোকৰ ভিতৰত আহিব গোবিন্দ লাহিৰি ঠিক আছে গোবিন্দ লাহিৰি okay then aru ambika giri rai chaudhuri okay ki kolu moi ambika giri rai chaudhuri now ambika giri rai chaudhuri gobindo lahiri euluk jotheshto dhoroner সেই সময়ত এক্টিভ আছিল অসমত না এই কোৱেশ্চনটো প্ৰিলিমছ পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হয় সি নেক্সট আছে যে সিগনিফিকেন্স অফ বয়কট মুভমেন্ট নাও বয়কট মুভমেন্ট আলটিমেটলি কি হয় যে ব্ৰিটিছ গুড বয়কট কৰিম আৰু আমাৰ ইয়াতে কি হ'ব আমি ইকোনমিক্যালি সেলফ ৰিলায়েন্ট আমি হম ঠিক আছে না ব্ৰিটিছ গুডস বয়কট কেনে কৰিছিল সি
boycott of British goods, basically it was a symbol of protest. The boycott of British goods served as a powerful means of protest against oppressive colonial policies. Indians refrained from buying and using British made products as a symbol of rejection of colonial rule. Hey, colonial rule je reject je koruse amar yat accept je koribo bisora nasile tar symbol sorupe কি কৰিছিলে ব্ৰিটিছ গুড বয়কট কৰা গৈছিলে হেয়ালকে পিন্ধা হক বা কিনাই নহক কিয় ঠিক আছে next is mass participation the movement saw a broad participation from students now students e jothesona participation yar korisile farmers e korisile urban middle class individuals e korisile turning the boycott of foreign goods into a widespread cross sectional ঠিক আছে ক্রস সেকশনাল এভরি সেকশন এভরি সেগমেন্ট অফ দা সোসাইটি এই বস্তুটো মাস পার্টিসিপেশন আমি দেখিবলৈ পাইছিলো নেক্সট ইম্প্যাক্ট অন ব্রিটিশ ইকোনমি ইম্প্যাক্ট হবই কেনে কয় দা বয়কট হ্যাড এ tangible impact on the British economy. It led to a decline in sales of British goods in India. That means আজি দিনৰ ভাৰতবৰ্ষ পাকিস্তান বাংলাদেশ এই বৃহত্তৰ যেটো মার্কেট আছিল সেই মার্কেটটোত তেওঁলোকে তাতে সেল কৰিছিলে আৰু আলটিমেটলি কি হৈ গল সেল কমি গৈছিলে সেই সময় ঠিক আছে now forcing the colonial authorities to take note of the growing discontent among the Indian population somehow it was successful ঠিক আছে now impact on early nationalists hey মানে প্ৰথম বিংশ শতিকাৰ প্ৰথম ভাগৰ যিসমূহ মানে ৰাষ্ট্ৰীয়তাবাদী সেই শিবিৰক কেনেকৈ ইম্প্যাক্ট কৰিছিলে হেতু আমি চাই লব বিচাৰিছো ইউনিটি এমং নেশনালিষ্ট সকলৰ মাজত কি কৰিছিলে unity anisile the Swadesian boycott movement played a crucial role in bringing together diverse political groups ঠিক আছে diverse political groups and individuals under the umbrella of a common cause ঠিক আছে এটা common cause or কৈছে যে যেটো umbrella মানে হৈ গল কি এটা common cause মানে কয় ন ছাত যিখন হয় ঠিক আছে সবৰে একই cause তো বেলেগ মানুহ diverse political groups so সেই সময়ত unity তেওঁলোকৰ মাজতো দেখা পোৱা গৈছিল political awakening আছিল the movement contributed to the political awakening of the masses people began to actively participate in political activities and the demand for self governance gained momentum to self governance ঠিক আছে self governance or যেটো ডিমান্ড আছিল হেতু এই সময়তে momentum তো পাইছিল ultimately political awakening হৈছিল যে আমি protest কৰি ঠিক আছে পিকেটিং কৰি পেলা আমি কি কৰিব পাৰো নিজৰ যিখিনি ডিমান্ড আছে এখিনি ফুলফিল কৰিব পাৰো ultimately political activities বহুত কৰা গৈছিল third one is siege of civil disobedience ঠিক আছে আইন অমান্যৰ জি মানে হিপা নহয় বীজ ইয়াৰ প্ৰায় আৰম্ভ হৈছিল বুলি কোৱা হয় the method of protest employed during the Swadeshi movement including non cooperation and non violent resistance laid the groundwork for future campaigns including Mahatma Gandhi's civil disobedience movements ঠিক আছে okay so next just a minute so etu ami already salu yato di thua ase okay next role of revolutionaries কি কোৱা আছে ঠিক আছে role of revolutionaries while the movement initially focused on non violent resistance it also fueled a more radical and revolutionary impulse among the certain fraction of Indian nationalist movement ঠিক nationalist movement তো কোৱা গৈছে যে কিছু সংখ্যকৰ মাজত কিন্তু ই কি ইম্পালস ক্ৰিয়েট কৰিছিলে you know violent যদি প্ৰথমে non violent resistance আছিল ই কি ফুয়েল কৰিছিলে radical thoughts revolutionary impulse কিছু সংখ্যক মানুহৰ মাজত ই কি কৰিছিলে ফুয়েল কৰিছিলে ঠিক আছে the frustration with the apparent ineffectiveness of peaceful protest led to the rise of more militant revolutionary groups such as Anushilan Samiti main kotha go ki ji frustration asil মানুহৰ মাজত with the apparent ineffectiveness of peaceful protest যে কাম দিয়া নাছিলে হেতুক লৈ বহুত সকল মানুহ কি হৈছিলে হে certain fraction frustrationত ভগিছিলে আৰু তেওঁলোকে কি কৰিছিলে কিছুমান militant revolutionary group তেওঁলোকে ফৰ্ম কৰিছিলে for example Anushilan Samiti Jugantar who advocated for armed resistance against the British. Now what should be the conclusion? The Swadeshi boycott movement marked a pivotal period in India's fight for independence, fostering economic self-reliance and shaping political awareness. The unity it generated set the stage for larger nationalist movement culminating in India's independence in 1947. So next topic is about why is caste identity in India both dynamic and static as well কোৱা যে caste identity যেটো আমাৰ ইন্ডিয়াত আছে হেতু কেনে কই ডাইনামিকও হয় আৰু এট দা সেম টাইম স্ট্যাটিকও হয় ঠিক আছে
নাও ইয়াতে মেইন কথাটো হৈ গল কি মই ইয়াত জাস্ট খালি পইণ্ট খিনি দিছো নাও ৰাইট দ্য এনসাৰ according to your way ঠিক আছে যেনেকে আপোনালোকে বিচাৰে তেনেকে কৰিব পাৰে তো প্ৰথম কথা হৈ গল কি ফিচাৰ্স অফ ইন্ডিয়ান কাষ্ট সিস্টেম কি হয় সি কাষ্ট যেটো আছে ন দা কাষ্ট সিস্টেম ইন ইন্ডিয়া ইজ characterized by absolute rigidity and immobility ঠিক আছে মেইন ফিচাৰ কি হয় absolute rigidity আছে rigid আৰু immobility আছে it is the caste that determines one's status in life nowadays it has become a কি কয় just মানুহৰ status of life এজন মানুহৰ ব্যক্তিৰ status of life determine কৰাৰ কাৰণে কোনে determine কৰে caste determine কৰে now hierarchical social structure it is also the hierarchical social structure because the caste structure of the society is a hierarchy or a system of subordination held together by the relation of superiority and inferiority ঠিক আছে supported by superiority and inferiority it is basically a hierarchy system of the society that is it about caste system now see we have to look at the dynamic aspect of caste identity dynamic aspect ki ase static aspect ki ase je dynamic mane ki hoy dynamic mane ki hoy static mane to gom paisa no static sthir ঠিক আছে ডাইনামিক মানে কি হয় সো ডাইনামিকত বেসিক্যালি মানে তোমালকে হয়তো বুজি পাইছা ডাইনামিকৰ অৰ্থ কি হয় ৰাইট সো বেসিক্যালি ডাইনামিক এসপেক্ট কি আছে সি এডুকেশন এন্ড এমপ্লয়মেন্ট ঠিক আছে এডুকেশন এন্ড এমপ্লয়মেন্ট legislations like the right to education and affirmative actions have ensured a better educational level as exemplified by individuals like President Ramnath Kovind who ex-president who rose to the highest office in the country despite coming from a scheduled caste background yaha pe hum log yate ami Draupadi Murmur kothao ami ullekh koribo paro next is intercaste marriage in recent decades intercaste marriages have become more common particularly in urban areas so ami etu bostu dekha paisu urbanization and migration or karone ki hoise it has created more heterogeneous and cosmopolitan societies so like ami eta bostu dekha paisu je belek actor joriote constitution jonkini power dise hetue keneke impact korise keneke dynamic nature to ami dekha paisu intercaste marriage hoise ba urbanization and migration or karone more cosmopolitan ba more heterogeneous society hoise and eta environment create hoise overshadowing the caste identities but what are the static aspects of caste identity basically see the caste system has a historical root caste identity in India has historical roots dating back thousands of years and it contributes to persist in the collective conscience of the masses next is traditional occupation one is historical roots second is traditional occupations in some rural areas people continue to follow the hereditary occupations associated with caste ঠিক আছে দেউতাকে জি কৰিছিলে পুতেকো কি কৰিব হেতুৱে কৰিব সো ট্ৰেডিশনাল অকুপেশনসু ইয়াৰ আছে স্ট্যাটিক এসপেক্টস এটো হয় যেনেকে সাপোজ কোনবা পূজা কৰে তো তেও পুতেকো পূজা কৰিছে এনেকুৱা ধৰণৰ কথা কাষ্ট এসোসিয়েশন অৰ্গানাইজেশন বেসড অন কাষ্ট স্টিল এক্টস এজ এ প্ৰেছাৰ গ্ৰুপস ঠিক আছে যেনেকে নাম কব বিচৰা নাই কিন্তু কিছুমান কাষ্টৰ কিছুমান অৰ্গানাইজেশন থাকে যোনে হেতু প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰে কাষ্টৰ ৰিলেটেড কামবোৰ কৰিবৰ কাৰণে so this is the conclusion thus caste in India is a complex interplay of fluid and static elements to overcome caste barriers various social awareness programs should be carried out along with the legislative and constitutional measures ঠিক আছে so এই কোয়েশ্চন কিটা মই যোৱা লাস্ট ভিডিও তো দিছিলো ইয়াতে মই আনসাৰ পোৱা নাই বহুতৰ so try to write this answer answer খিনি লিখিব try কৰা and আমাক সাবমিট কৰিব নাপাৰিবা that's all for today thank you for watching exam Shastra